নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 11 এপ্ৰিল। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে ভাল খবৰ। আজি হৈছে 11 তাৰিখ। আপোনাৰ বেংক একাউণ্ট চেক কৰক, টকা সোমাইছে নে নাই। দেশৰ কৃষকসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰা এটা বিশেষ আঁচনি হৈছে PM কিষাণ আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰতিটো যোগ্য কৃষকক বছৰত 6,000 টকা সহায় দিয়া হৈছে। এতিয়া নতুন আপডেট অনুসৰি আগন্তুক কিস্তিৰ টকা খুব শীঘ্ৰেই মুক্তি পোৱাৰ সম্ভাৱনা আছে। যিসকল কৃষকে এতিয়ালৈকে KYC সম্পূৰ্ণ কৰা নাই, তেওঁলোকৰ টকা বন্ধ থাকিব পাৰে। সেয়ে সকলো কৃষকক অনুৰোধ কৰা হৈছে শীঘ্ৰে নিজৰ KYC সম্পূৰ্ণ কৰক। অসমবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব 2খন ৰেচন কাৰ্ড আৰু পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয়। এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব 2টা অৰুণোদয়। এই আছিল আজিৰ ডাঙৰ আপডেট অসম চৰকাৰৰ নতুন আঁচনিৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা নতুন খবৰ পাবলৈ আমাৰ চেনেলৰ সৈতে থাকক। ধন্যবাদ।